শ্ৰমিক কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি শ্ৰমিক কাৰ্ডটো বনাইছে আৰু আপোনালোকে এতিয়াও শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰা নাই, কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। বৰ্তমান কিন্তু সকলো কামত শ্ৰমিক কাৰ্ডৰ প্ৰয়োজন হৈছে। আপোনালোকে যদি নিৰ্মাণ চকী লেবাৰ কাৰ্ডটো বনায়, তাতো কিন্তু আপোনালোকৰ শ্ৰমিক কাৰ্ডটো লাগিব। বহুতে কিন্তু শ্ৰমিক কাৰ্ডটো বনাইছে, এতিয়া শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰা নাই বা শ্ৰমিক কাৰ্ডটো হেৰুৱাই গৈছে। কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব, শ্ৰমিক কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইট কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব। তলত অহাৰ পিছত ইয়াত চাব 1 নম্বৰত দিয়া আছে ৰেজিষ্টাৰ ফৰ্ম আৰু তলত চাব দিয়া আছে অলৰেডি ৰেজিষ্টাৰ লগইনৰ অপশ্যন দিয়া আছে। যেহেতু আপোনালোকে শ্ৰমিক কাৰ্ডটো বনাইছে, এতিয়া আপোনালোকে ডাইৰেক্ট লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যদি মোবাইল নম্বৰ দি আপোনাৰ শ্ৰমিক কাৰ্ডটো ৰেজিষ্টাৰ কৰিছিল, এতিয়া আপোনালোকে ইয়াত সেইটো মোবাইল নম্বৰ বহাই দিব আৰু যদি কেপচা আহি যাব, কেপচাটো বহাই দি আপোনালোকে চেণ্ড OTP-ত ক্লিক কৰিব। OTP আহি যাব আপোনাৰ মোবাইলত। এতিয়া আপোনালোকে OTP-টো সেইটো ঘৰত বহাই দিব। OTP-টো বহাই দি আপোনালোকে এতিয়া 4 মিনিটত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আধাৰ কাৰ্ডৰ অপশ্যন। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব 3টা অপশ্যন দিয়া আছে, ফিংগাৰপ্ৰিণ্ট, LRIS আৰু OTP। যেহেতু আপোনালোকে নিজে ডাউনলোড কৰিব, সেইকাৰণে আপোনালোকে ইয়াত ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়াৰ পিছত ইয়াত চাব 3 নম্বৰত OTP-ৰ অপশ্যন দিয়া আছে। আপোনালোকে OTP ছিলেক্ট কৰি লৈ ল'ব। তলত যিটো কেপচা আহি যায়, কেপচাটো বহাই দি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত আধাৰ OTP-টো বহাই দি আপোনালোকে এতিয়া ভেলিডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ ওপেন হৈ যাব ফাৰ্ষ্ট এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম হাইড কৰা থাকিব আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো হাইড কৰা থাকিব আৰু ইয়াত আপোনাৰ জেণ্ডাৰটো থাকিব। ইয়াত চাব, ইয়াত এটা বক্স দিয়া আছে। বহুত কিন্তু এইটো ভুল কৰে, এইটো বক্সত অলৰেডি টিক মাৰ্ক দিয়া। আপোনালোকে কিন্তু সেইটো বক্সত টিক মাৰ্ক নিদিব, আৰু কিন্তু ইয়াত আপোনাৰ প্ৰফাইলটো ওপেন নহ'ব। আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। এতিয়া এইটো পেজ ওপেন হৈ যাব। যদি আপোনাৰ শ্ৰমিক কাৰ্ডত কিবা আপডেট কৰিব লগা আছে, তেনেহ'লে আপোনালোকে আপডেট ফাইলত ক্লিক কৰি আপোনাৰ যদি কিবা আপডেট কৰিব লগা আছে, নেম, এড্ৰেছ বা ডেট অফ বাৰ্থ, বেংক একাউণ্ট, তেনেহ'লে আপোনালোকে আপডেট কৰিবলৈ ক্লিক কৰি ইয়াত আপোনাৰ যিকোনো আপোনাৰ শ্ৰমিক কাৰ্ডত যিকোনো ইয়াৰ পৰা আপডেট কৰি লৈ ল'ব। ক্লিক কৰিব, ইয়াত ক্লিক কৰিব। যদি আপোনালোকৰ কিবা আপডেট কৰিব লগা আছে, আপডেট কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ একো আপডেট কৰিব লগা নাই, ইয়াত চাব, ইয়াত সকলো দিয়া আছে। আপোনাৰ পাৰ্চনেল ডিটেইলছ, এড্ৰেছ, এডুকেশ্যন। আপোনালোকে যদি আপোনাৰ শ্ৰমিক কাৰ্ডত কিবা ভুল হৈছে, চেঞ্জ কৰিব, চেঞ্জ কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ শ্ৰমিক কাৰ্ডত একো চেঞ্জ কৰিব লগা নাই, আপোনালোকে খালি আপোনাৰ শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰিব। এতিয়া আপোনালোকে ওপৰত হোম পেজত আহি যাব। ইয়াত চাব 3 নম্বৰত দিয়া আছে ডাউনলোড UN কাৰ্ড। এতিয়া আপোনালোকে ডাউনলোড UN কাৰ্ডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে কিন্তু ইয়াত আপোনাৰ কাৰ্ডটো ওপেন হৈ যাব এনেকুৱাকৈ। আপোনাৰ ফটো, আপোনাৰ ইয়াত কাৰ্ডটো PVC কাৰ্ডটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ওপৰত চাব, ওপৰত ডাউনলোডৰ অপশ্যন দিয়া আছে। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, লগে কিন্তু আপোনাৰ মোবাইলত শ্ৰমিক কাৰ্ডৰ PDF-টো ইয়াত ডাউনলোড হৈ যাব। ইয়াত ডাউনলোডত ক্লিক কৰিব, লগে কিন্তু আপোনাৰ মোবাইলত শ্ৰমিক কাৰ্ডৰ PDF-টো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে PDF-টো ওপেন কৰি
পিন কৰি ল'ব বা আপোনালোকে সেইটো ছেভ কৰি ৰাখি দিব। এইটো হৈছে কিন্তু আপোনালোকৰ শ্ৰমিক কাৰ্ড। গতিকে আপোনালোকৰ শ্ৰমিক কাৰ্ডটো হেৰুৱাই গৈছে, আপোনালোকে এনেকুৱাকৈ আপোনাৰ শ্ৰমিক কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব। আজিৰ ভিডিঅ' ইমানেই আছিল।